हेलो फ्रेंड्स, आज मैं बनाम ये बगरीर टेंगा मिठा जेली। ये बगरीखिनि मैं र'दत शुकाइছিলোঁ और एनेकुवा হৈছে माने केঁচা হৈ থাকিব নালাগে, শুকান হ'ব লাগে। এয়া ভালকৈ মই ধুই লৈছোঁ। এতিয়া মই বগৰীখিনি এনেকুৱাকৈ অলপ গুচাই বাকলি গুচাই দিম, তেতিয়াহ'লে মিঠৈখিনি ধুনীয়াকৈ সোমাব। এনেকুৱা ধৰণে কাটি ল'ব। এখন ডাঙৰ কেৰাহী ল'ব আৰু ইয়াতে মই গুড়খিনি দি দিছোঁ। ইয়াতে অলপ মই পানী দিম। এনেকুৱাকৈ উতলিব লাগিব। বগৰীখিনি দি দিম। ইয়াতে মই শুকান জলকীয়া দুটা কাটি দিছোঁ, যাতে অলপ জ্বলা জ্বলা হয়, ভাল লাগে খাব। আৰু অলপ নিমখ দি দিছোঁ, যাতে নিমখীয়াও হয়। এনেকুৱা ধৰণে অলপ লৰাব, মিঠৈখিনি যাতে ভিতৰত সোমাই যায় বগৰী, তেতিয়াহে সোৱাদ লাগিব। আৰু বহুত সহজ ৰেচিপি এইটো, আৰু একো দিব নালাগে। এইখিনি আমাৰ হৈয়ে গ'ল। অলপ এনেকুৱা ধৰণে ৰাখিব, তেতিয়াহ'লে খাব ভাল লাগে। ইয়াতে মই অলপ ব্লেক সল্ট দিম, মানে ক'লা নিমখ। গোন্ধটো ভাল হয়। এতিয়া হৈ গ'ল। এইখিনি ঠাণ্ডা হোৱাৰ পিছত কাঁচৰ বৈয়ামত ভৰাই থৈ দিব, আৰু এবছৰ দুবছৰলৈ থাকিব। আৰু যিমান ধুনীয়া লাগে খাব, বহুত সোৱাদ লাগে। এনেকুৱা ধৰণে বনাই চাওক। যদি এই ৰেচিপিটো আপোনালোকৰ ভাল লাগে, এটা কমেণ্ট কৰিব আৰু লাইক কৰিব। থেংক ইউ।